ঘৰতো ঢেৰ বিল আহিছে মানে বিল দি তত পোৱা নাই মানে। হেল্ল' দৰ্শকসকল, আজিৰ পৰা কেইদিনমান পূৰ্বে প্ৰাগ নিউজ চেনেলত এটি ইণ্টাৰভিউ হৈছিল। ইণ্টাৰভিউ মানে জুবিনদাক এটা প্ৰশ্ন সোধা হৈছিল মানে স্মাৰ্ট মিটাৰ সন্দৰ্ভত, আৰু তেখেতে কি ক'লে আপোনালোক শুনক এইটো ভিডিঅ'ৰ মাধ্যমেৰে, আৰু আপোনালোকৰ মন্তব্য কমেণ্টত দিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। থেংক ইউ। সেইটো মই বুজি পোৱা নাই। এতিয়া মোৰ ঘৰতো ঢেৰ বিল আহিছে মানে বিল দি তত পোৱা নাই মানে। ষ্টুডিঅ'টো মইতো চ'লাৰ লগাম এতিয়া কৈছে যে চ'লাৰ বোলে ছাবচিডি দিব। ঠিক আছে, মই লগাম। তাৰপিছত কি ছাবচিডি দিয়ে মই নাজানো, সেইটো চাম বাৰু, কিন্তু মই চ'লাৰ লগাম। এই এনেকৈ বিল দি থাকিব নোৱাৰে নহয় মানুহে। এনেকৈ পানীৰ বিল, পানী এতিয়া ঘৰে ঘৰে পানী দিয়ে, সেইটোও বিল দি থাকিব লাগিব। ইলেক্ট্ৰিচিটি বিল য'ত আগতে 2000 টকা আহিছিলে এতিয়া 5000 টকা আহে, আৰু পইচা ভৰাই আহে। সেইটো মই গৰিমাৰ পৰা গম পাওঁ, সেইবোৰতো মই নাচাওঁতো। গৰিমাকে কালি দিছোঁ 2000 টকা, আকৌ নাইকিয়া হৈ গ'ল ঘটাংকে। মোৰ দি থাকে আৰু সেইটো মানে কথা এটা কৈ দিওঁ মানে এবি চৰকাৰকে ক'ম যে ইমান যে মন্দিৰ চন্দিৰ বনাই আছে, কিবা কিবি বনাই আছে যে, কোটি কোটি টকা খৰচ কৰিছে তাত, সেই পইচাবোৰ আমাৰ পৰা তেনেকৈ লৈ গৈ আছে। এইবোৰ চব পলিটিকেল মুভমেণ্ট হয়। মই খাতিৰো নকৰোঁ, মই ক'বলৈও খাতিৰ নকৰোঁ, মই চিধা কওঁ। সেইবোৰ বন্ধ কৰক, মানুহৰ কামত লাগক, উন্নয়নমূলক কামত লগাব। উন্নয়নমূলক। ইমান ডাঙৰ ৰাম মছজিদ, কি ৰাম মন্দিৰ বনালে, লাভটো কি হ'ল? তাতে হাৰিলে দেখোন। মানুহৰ কাৰণে লাগক, মানুহৰ কাৰণে কাম কৰক। এইবোৰ ভগৱানক পূজা কৰি থাকিলে দেশৰ উন্নতি নহয়তো, কাম কৰিব লাগিব। কৰ্মই ধৰ্ম, বুদ্ধদেৱে কৈ থৈ গৈছে। তো ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে গম পালে জুবিন দাই কি ক'লে। আৰু চাওক, আজিৰ পৰা মই কেইদিনমান আগতে প্ৰায় 500 মান টকাৰ ৰিচাৰ্জ কৰিছিলোঁ, এমাহমান হ'ল চাগে। এতিয়ালৈ প্ৰায় আমাৰ যিহেতু লাইনত বিশেষকৈ ফেন, এতিয়াতো ঠাণ্ডাৰ দিন, ফেন নচলে বা ইনভাৰ্টাৰ নাই, জেনেৰেটৰ নাই, ফ্ৰিজ নাই, একো নাই। তথাপিতো ইমান লাইন বিল আহিব নালাগিছিল। আৰু যিহেতু আজিকালি স্মাৰ্ট মিটাৰ প্ৰিপেড কৰা গৈছে, প্ৰিপেড কৰাৰ ক্ষেত্ৰত তেখেতসকলে অলপ ৰিচাৰ্জটো কমাই দিলে ভাল হ'ব মোৰ বোধেৰে। আৰু গাইজ, যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে, লাইক কমেণ্ট কৰিব। আৰু মানে আপোনালোকে স্মাৰ্ট মিটাৰৰ সন্দৰ্ভত কি মন্তব্য দিব বিচাৰে কমেণ্টত দিবলৈ নাপাহৰিব। আৰু আপোনালোকে সন্মত হৈছেনে? যিহেতু আজিকালি চব বস্তু আধুনিক প্ৰযুক্তিবিদ্যা বহুত উন্নত হৈ গৈ আছে বৈজ্ঞানিকভাৱে, সেইকাৰণে সকলো স্মাৰ্টে হৈ আছে। কিন্তু স্মাৰ্ট মিটাৰ দিছে ঠিকেই, কিন্তু হয়তো ৰিচাৰ্জ যিহেতু আগতে বিল আছিল, বিলটো হাই আছিলে, গতিকে ৰিচাৰ্জটো হাই গৈ আছে। গতিকে তাৰ বোধেৰে ৰিচাৰ্জটো যেন অলপ কমাই দিয়ে, সেইটো বিচাৰোঁ। আৰু আপোনালোকৰ মন্তব্য দিবলৈ নাপাহৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং। জয় অসম।